আজি বনাবলৈ লৈছোঁ পনীৰ পৰাঠা একেবাৰে সিম্পল আৰু খাবলৈ খুবেই জুতি লগা তো প্ৰথমে লৈছোঁ ইয়াতে মই আটা আৰু লগতে ঘি এচামুচ দি দিছোঁ আৰু লগতে নিমখ দি মেলি এইখিনি ভালকৈ মঠি ল'লোঁ আটাখিনি আৰু নেক্সট বাউল এটাত লৈছোঁ পনীৰ আৰু ইয়াতে পালেং লৈছোঁ অকণমান বইল কৰি লৈছোঁ পালেংখিনি লগতে ধনিয়া পাত পিঁয়াজ কেঁচা জলকীয়া চাট মছলা নিমখ এইখিনি দি মেলি ভালকৈ সানি লৈছোঁ আৰু যেতিয়া ভালকৈ সনা হ'ল তেতিয়া মই তাতে দিছোঁ চীজ স্লাইচ চীজখিনিয়ে দি দিছোঁ তো স্লাইচ চীজটো এনেকৈ মিক্স কৰি ল'লোঁ আৰু নেক্সট মই ৰুটি আকাৰত এনেকৈ ৰুটি বনাই ল'লোঁ ডাঙৰকৈ এখন ৰুটি আৰু তাতে দি দিছোঁ এয়া পনীৰ আৰু পনীৰখিনি যিখিনি ষ্টাফিং ৰেডি কৰি ৰাখিছিলোঁ তো সেইখিনি ইয়াতে ৰুটিৰ ওপৰত দি তেনেকৈ ভাজ কৰি দিছোঁ চাইডে চাইডে আৰু নেক্সট দুটা চাইডেও আকৌ এনেকৈ ভাজ কৰি দি দিম মানে এই ৰুটিখন মানে পৰঠা হ'ব আৰু পৰঠা বুলিয়ে ক'ম আৰু তো পৰঠাখন আচলতে চাৰিকণীয়াকৈ বনাম তো সেইকাৰণে এনেকৈ ভাজ কৰি লৈছোঁ তো এতিয়া মই পেনত দি ভালকৈ পৰঠাখন ভাজি ল'ম তো দুফালে এনেকৈ কম চিমত দি ভাজি লৈছোঁ তাৰপিছতে তেনেকৈ এতিয়া ৰেডি হৈ গৈছে তো মই এতিয়া নমাই ৰাখিছোঁ আৰু তেনেকৈ বনাই ল'লোঁ লৈ মেলি এতিয়া ৰেডি কৰিছোঁ খাবলৈ আৰু লগতে লৈছোঁ এবাটি দৈ আৰু এনেকৈ ৰেডি কৰি ল'লোঁ আজি মই মোৰ পৰঠাখন